নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম অধ্যায় বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত কৰা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে শিকিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ প্ৰথম প্ৰশ্ন হৈছে তলৰ উক্তিবোৰত থকা খালী ঠাইসমূহ পূৰ্ণ কৰা সো A বতাহ হল বায়ুৰ ডেশ অৱস্থা বতাহ হল বায়ুৰ গতিশীল অৱস্থা বা ছাত্ৰ-ছাত্ৰী সকল গতিপ্ৰাপ্ত অৱস্থা বতাহ হল বায়ুৰ গতিপ্ৰাপ্ত অৱস্থা বা গতিশীল অৱস্থা তাৰ মানে বায়ুৱে যে চলাচল কৰে বায়ুৱে চলাচল কৰাকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় তো ভূপৃষ্ঠত উত্তাপৰ ডেশ বাবে বতাহৰ উৎপত্তি হয় ভূপৃষ্ঠত উত্তাপৰ উষ্ণতাৰ তাৰতম্যৰ বাবে বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল উত্তাপৰ তাৰতম্যৰ বাবে দেখিছা ভূপৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে কিহৰ সৃষ্টি হয় বতাহৰ সৃষ্টি হয় ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ডেশ বায়ু ঊৰ্ধ্বমুখী হয় বা ঊৰ্ধ্বগামী হয় আৰু ডেশ বায়ু অধোগামী হয় ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত কি হয় জানানে উষ্ণ বা গৰম বায়ু ঊৰ্ধ্বগামী হয় আৰু কি হয় শীতল বায়ু কি হয় জানানে ছাত্ৰ-ছাত্ৰী সকল শীতল বায়ু অধোগামী হয় বায়ু ডেশ চাপ অঞ্চলৰ পৰা ডেশ চাপ অঞ্চললৈ যায় বায়ু সদায় উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্ন চাপ সম্পন্ন অঞ্চললৈ গতি কৰে দেখিছানে বায়ুৱে সদায় উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্ন চাপ সম্পন্ন অঞ্চললৈ গতি কৰে মনত ৰাখিবা ছাত্ৰ-ছাত্ৰী সকল বায়ুৱে সদায় উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা কলৈ গতি কৰে নিম্ন চাপ সম্পন্ন অঞ্চললৈ গতি কৰে কোনো এখন ঠাই বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা বতাহত মুক্ত হোৱা শুকান পাতৰ গতিৰ দিশ চাই বেনাৰ বা পতাকা লৰচৰ কৰা বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে চোৱা বেলুনত বায়ু উৰুৱাই দিলে ই বিস্তাৰিত হয় বতাহ উৰিলে দুৱাৰ খিৰিকীত পৰ্দা লৰচৰ কৰিব পাৰে হয় নে নহয় বেলুনত যেতিয়া আমি বায়ু ফু মাৰি দিওঁ তেতিয়া ই কি হৈ যায় বেলুনটো বিস্তাৰিত হ'বলৈ ধৰে আৰু বতাহ উৰিলে কি হ'ব পাৰে জানানে দুৱাৰ খিৰিকীত থকা পৰ্দাবোৰ কি কৰে ছাত্ৰ-ছাত্ৰী সকল গতি কৰে মানে লৰচৰ কৰে সো ইয়াৰ পিছৰ প্ৰশ্ন তুমি এটা ঘৰ কিনিব বিচাৰিছা খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে ছাত্ৰ-ছাত্ৰী সকল তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা আমি নিশ্চয় এনেকুৱা এটা ঘৰ কিনিব বিচাৰিম য'ত কি থাকিব ছাত্ৰ-ছাত্ৰী সকল ভেন্টিলেটৰ থাকিব কাৰণ তেতিয়াহে কি কৰিব পাৰিব বায়ুৱে চলাচল কৰিব পাৰিব হয়নে নহয় আমি বতাহ সেৱন কৰিব পাৰিম হয়নে চোৱা নাই বায়ু চলাচলৰ ব্যৱস্থাই কোঠাটোৰ পৰা উষ্ণ বতাহ ওলাই যোৱাৰ পথ প্ৰদান কৰে দেখিছানে গতিকে আমি ভেন্টিলেটৰ নথকা ঘৰ এটা কেতিয়াও আমি কিনিব নিবিচাৰো ইয়াৰ ফলত কোঠাটো তীব্ৰবেগী বতাহৰ পৰাও কি হয় জানানে ৰক্ষা পৰে দেখিছানে গতিকে আমি সদায় এনেকুৱা এটা ঘৰ কিনিব বিচাৰিম য'ত ঘৰটোৰ কি থাকিব জানানে ভেন্টিলেটৰ থাকিব ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দেখুৱা তোমালোকে যেতিয়া হয়তো ভ্ৰমণ কৰিছা তেতিয়া তোমালোকে ডাঙৰ বেনাৰ বা হৰ্ডিং বিলাকত নিশ্চয় কিছুমান ফুটা কৰি থকা দেখা পাইছা এই ফুটা বিলাকনো কিহৰ কাৰণে কৰি থোৱা থাকে মন কৰিছানে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে চোৱা বায়ুৱে সকলো দিশতে চাপ প্ৰয়োগ কৰে বায়ুৱে সকলো দিশতে কি প্ৰয়োগ কৰে চাপ প্ৰয়োগ কৰে এই চাপৰ বাবে বেনাৰ আৰু হৰ্ডিং ছিঙিব পাৰে বা তললৈ পৰিব পাৰে দেখিছানে এই চাপৰ বাবে কি হ'ব পাৰে হৰ্ডিং তললৈ সৰি পৰিব পাৰে ছিঙি যাব পাৰে ফালি যাব পাৰে হয়নে নহয় ফুটাবোৰে বতাহ পাৰ হ'বলৈ দিব আৰু সিহঁত ঢিলা হৈ তললৈ নপৰে দেখিছানে এই ফুটাসমূহৰ মাজেৰে কি পাৰ হৈ যাব বতাহ পাৰ হৈ যাব আৰু সেয়েহে ওলমি থকা বেনাৰ আৰু হৰ্ডিঙত কি কৰা হয় ফুটা কৰা হয় তেতিয়াহে বেনাৰ বা হৰ্ডিংখন কি কৰিব নিজৰ স্থানতে কি হ'ব সুৰক্ষিত হৈ থাকিব তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক তুমিনো কেনেদৰে সহায়ৰ হাত আগবঢ়াবা তুমি কেনেকুৱা সহায় কৰিবা চোৱা
মই তলত দিয়া উপায়েৰে সহায় কৰিম কেনেকুৱা উপায় সকলোকে আগন্তুক বিপদৰ বিষয়ে সতৰ্ক কৰিম তুমি দূৰদৰ্শনত শুনিছা বা বিভিন্ন সামাজিক মাধ্যমৰ পৰা যদি তুমি অৱগত হৈছা তেনেহলে সেই বিষয়ে তুমি তোমাৰ ওচৰ চুবুৰীয়াক কি কৰিবা জানানে সেই বিষয়ে জ্ঞাত কৰিবা সতৰ্ক কৰি তুলিবা হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল আশ্ৰয়ৰ সন্ধান কৰিবা পানী আৰু খাদ্যৰ মজুত ৰাখিবা তুমি সকলোকে কবা যে পানী আৰু খাদ্য মজুত ৰাখিব লাগিব তুমি নিজেও পানী আৰু খাদ্য মজুত কৰি ৰাখিবা মানে সঞ্চয় কৰি ৰাখিবা হয়নে নহয় প্ৰাথমিক চিকিৎসাৰ সুবিধা স্থাপন কৰা যিখিনি ফাৰ্ষ্ট এইড আছে প্ৰাথমিক চিকিৎসা আছে সেই সকলোবিলাক যাতে সকলোৱে নিজৰ নিজৰ লগত ৰাখে এই বিষয়ে তুমি সকলোকে কি কৰিবা অৱগত কৰিবা আৰু তুমি লগত নিজেও ৰাখিবা চোৱা পিছৰ প্ৰশ্ন ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনে ধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক হয় চোৱা ঘূৰ্ণীবতাহৰ সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰা দূৰদৰ্শন যোগে টেলিভিছন যোগে ৰেডিঅ' যোগে বা বিভিন্ন সামাজিক মাধ্যম যোগে যি বতৰ বিজ্ঞান কেন্দ্ৰই কি কৰে আগজাননী প্ৰদান কৰে সেই আগজাননী আমি কি কৰিব লাগিব সতৰ্কবাণীৰ ব্যৱস্থা স্থাপন কৰিম ঘূৰ্ণীবতাহৰ আশ্ৰয় শিবিৰ আমি স্থাপন কৰিব লাগিব মানে আশ্ৰয় শিবিৰ মানে হৈছে নিৰাপদ স্থান চোৱা খাদ্য আৰু পানী সংৰক্ষণৰ ব্যৱস্থা কৰিম প্ৰাথমিক চিকিৎসাৰ সুবিধা আমি কি কৰিব লাগিব স্থাপন কৰিব লাগিব কাৰণ ঘূৰ্ণীবতাহৰ ফলত কি হয় জানানে প্ৰভূত ক্ষতিসাধন সৃষ্টি হয় গতিকে এই সমূহৰ লগত মোকাবিলা কৰিবলৈ হলে আমি আগতীয়া কিছুমান কি কৰিব লাগিব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চোৱা তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই চেন্নাই মাংগালুৰু অমৃতসৰ পুৰী এতিয়া তোমালোকে এই ঠাই কেইখনৰ পৰা মন কৰিছা যে ইয়াৰে কেইখনমান ঠাই হৈছে সাগৰৰ পাৰৰ অঞ্চল হয়নে নহয় এতিয়া তোমালোকে মন কৰাচোন কোন কেইখন ঠাই সাগৰৰ পাৰৰ অঞ্চল চেন্নাই মাংগালুৰু পুৰী হয়নে নহয় কিন্তু অমৃতসৰখনৰ ওচৰত কোনো সাগৰ নাই গতিকে তোমালোকক প্ৰশ্নটো দিছে তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই গতিকে কোৱাচোন ছাত্ৰ ছাত্ৰীসকল উত্তৰটো কি হ'ব কোনখন চহৰ হ'ব চহৰখন হ'ব অমৃতসৰ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্ন তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুসূৰ্তে ঘূৰ্ণীবতাহৰ সৃষ্টি কৰে ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰবল নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল এই চাৰিটা যে তোমালোকক উক্তি দিয়া আছে সেই উক্তিবোৰৰ পৰা কোনটোনো শুদ্ধ উক্তি হ'ব পাৰে চোৱা আমি চাওঁ শীতল কালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় এইটোৱে হৈছে শুদ্ধ উক্তি কাৰণ হয় শীতকালত বতাহ সদায় স্থলভাগৰ পৰা কলে গতি কৰে ছাত্ৰ ছাত্ৰীসকল জলভাগলৈ গতি কৰে স্থলভাগৰ পৰা জলভাগলৈ গতি কৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে এইখিনি হৈছে তোমালোকৰ অষ্টম অধ্যায়ত সন্নিবিষ্ট প্ৰশ্ন উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন উত্তৰসমূহ ঘৰত ভালদৰে তোমালোকে অভ্যাস কৰিবা বতাহ ধুমুহা ঘূৰ্ণীবতাহ এই সকলোবোৰৰ ফলত কি হয় জানানে বৃহৎ ধ্বংসলীলা সৃষ্টি হ'ব পাৰে উৰিষ্যাত একেটা বছৰতে দুটা ঘূৰ্ণীবতাহ সৃষ্টি হৈছিল হয়নে নহয় ফলত চহৰখনৰ কি হৈছিলে 1999 চনত হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি কি হৈছিলে জানানে নষ্ট হৈছিলে পৰিবহন ব্যৱস্থা যাতায়াত ব্যৱস্থা আদি সকলোবিলাক কি হৈ গৈছিলে ব্যাহত হৈ গৈছিলে মানুহৰ জীৱন যাত্ৰা ধ্বংস হৈছিলে জীৱ-জন্তু বিভিন্ন জীৱ-জন্তু মুখত পৰিছে কোটি কোটি টকাৰ সম্পত্তি নষ্ট হৈছে গতিকে আমি এই যি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰদান কৰে আগজাননী প্ৰেৰণ কৰে কিহৰ হৈতে আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বৃদ্ধি পাবলৈ ধৰিছে কৃত্ৰিম উপগ্ৰহ আৰ্টিফিচিয়েল স্যাটেলাইট আৰু ৰাডাৰৰ জৰিয়তে মানুহক কি কৰে সতৰ্ক কৰি তোলে গতিকে আমি যে এই সতৰ্কবাণীসমূহ দিয়ে আমি এইসমূহ কেতিয়াও আওকাণ কৰিব নালাগে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি কেতিয়াও আওকাণ কৰিব নালাগে আমি সদায় এই সতৰ্কবাণীসমূহ কি কৰিব লাগে মানি চলিব লাগে আৰু বেলেগকো আন ব্যক্তিসকলকো আমি এই বিষয়ে জনাব লাগে আৰু তোমালোকে সমাজৰ এজন সচেতন নাগৰিক হ'বলৈ গৈ আছা গতিকে এই ক্ষেত্ৰত তোমালোক ছাত্ৰ ছাত্ৰী সকলেও কি কৰিব লাগে তোমালোকে
বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তোমালোকে যিমান পাৰা সাধ্য অনুসাৰে কি কৰিব লাগে সহায়ৰ হাত আগবঢ়াব লাগে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল নহলে কি হয় এই ঘূৰ্ণী বতাহৰ ফলত বৃহৎ ধ্বংসলীলাৰ সৃষ্টি হয় আৰু এই যে ঘূৰ্ণী বতাহ বা ধুমুহা আহিলে কি কৰিব লাগে আমি বিভিন্ন উপায় অৱলম্বন কৰিব লাগে আমি মেটালিক ৰড থকা ছাতিৰ তলত কেতিয়াও আশ্ৰয় ল'ব নালাগে কাৰণ ধাতুসমূহ হৈছে তাপ আৰু বিদ্যুতৰ পৰিবাহী গতিকে ধাতুৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে গতিকে তেনে অৱস্থাত এজন মানুহ মৃত্যুমুখত পৰিব পাৰে হয়নে নহয় অৰণ্য অঞ্চলত ডাঙৰ গছৰ তলত কেতিয়াও থাকিব নালাগে আকৌ ঘৰত থাকিলে দুৱাৰ খিৰিকীৰ ওচৰত কেতিয়াও থাকিব নালাগে গতিকে ছাত্ৰ ছাত্ৰীসকল এনে ধৰণৰ উপায়সমূহ তোমালোকে কি কৰিবা মানি চলিবা আশা কৰিছো বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ